Hello everyone, welcome to Lightbloom. APSC Forest Ranger Exam 2026 আহিব পৰা most important 18খন এছএৰ টপিকছ মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ যিখিনি হাইলি প্ৰবেবল টপিক হয় আৰু এই টপিকখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আৰু কাৰেণ্ট ইছ্যুছৰ ওপৰত বেছ কৰি মই চিলেক্ট কৰি আনিছোঁ এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাবলৈ আপোনালোকে এই চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নেক্সট আমি আহোঁ কণ্টেণ্টলৈ 18খন এছে টপিক আনিছোঁ ইয়াৰ যি ফাৰ্ষ্ট 10খন টপিক আছে সেই 10খন টপিকৰ আপোনালোকে হায়েষ্ট প্ৰায়ৰিটি দিব আৰু এইকেইখন ফাৰ্ষ্ট প্ৰিপেয়াৰ কৰি ল'ব এইটো যদি আমি ফাৰ্ষ্ট চাওঁ ফাৰ্ষ্ট টপিকটো হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট ইন আছাম কজেছ কনচিকুৱেঞ্চেছ এণ্ড চলিউশ্যনছ আমি প্ৰায় পাই থাকোঁ নিউজ পেপাৰবিলাকত পাই থাকোঁ যে হিউমেন ৱাইল্ড লাইফ কনফ্লিক্ট হৈয়ে থাকে ছ'চিয়েল মিডিয়াত দেখিছোঁ যে কেনেধৰণৰ কি অনিষ্ট হৈ থাকে মানুহৰ হিউমেন ৱাইল্ড লাইফ সেয়া লাগিলে টাইগাৰ হিউমেনেই হওক নাইবা এলিফেণ্ট হিউমেনেই হওক কেনেকুৱা ধৰণৰ কনফ্লিক্টবিলাক হৈ থাকে ইয়াৰ কজেছবিলাক কনচিকুৱেঞ্চেছবিলাক আৰু চলিউশ্যনছ কেনেকুৱা হ'ব পাৰে তাৰ ওপৰত আপোনালোকে এখন বনাব পাৰে নেক্সট যদি আমি চাওঁ ক্লাইমেট চেঞ্জ ইটছ ইম্পেক্ট অন আছাম ফৰেষ্ট এণ্ড বায়'ডাইভাৰ্চিটি যি ড্ৰাষ্টিক ক্লাইমেট চেঞ্জ হৈছে তাৰ ফলত আমাৰ যি অসমৰ ফৰেষ্ট আৰু বায়'ডাইভাৰ্চিটি আছে তাত কেনেকুৱা ধৰণৰ ইম্পেক্ট পৰিব পাৰে সেইটো নেক্সট বেলেঞ্চিং ডেভেলপমেণ্ট এণ্ড এনভাইৰমেণ্টেল কনজাৰ্ভেশ্যন ইন আছাম অসমৰ যি এনভাইৰমেণ্টেল কনজাৰ্ভেশ্যনৰ কণ্ডিশ্যন তাক মানে অসমৰ ডেভেলপমেণ্টৰ সৈতে বেলেঞ্চ কৰাই কেনেকৈ নিব পাৰি তাৰ ওপৰত নেক্সট কাজিৰঙা কনজাৰ্ভেশ্যন চেলেঞ্জেছ ইন চেঞ্জিং লেণ্ডস্কেপ এতিয়া কাজিৰঙা এটা হট টপিক হৈ আছে তাৰ যি চেঞ্জিং লেণ্ডস্কেপ চেঞ্জ কৰা হৈছে তাৰ ওপৰত যিখিনি কনজাৰ্ভেশ্যন চেলেঞ্জেছ আহিব হেবিটেটৰ ওপৰত যিখিনি চেলেঞ্জেছ আহিব তাৰ ওপৰত এখন আপোনালোকে বনাব পাৰে দ্য নৰ্থ ইষ্ট ইণ্ডিয়া এজ বায়'ডাইভাৰ্চিটি হটস্পট অপৰচুনিটিজ এণ্ড চেলেঞ্জেছ আমি জানোৱেই যে আমাৰ নৰ্থ ইষ্টখন বায়'ডাইভাৰ্চিটি হটস্পটৰ ক্ষেত্ৰত কিমান মানে পপুলাৰ হয় আৰু কিমান ৰিচ হয় সেইকাৰণে আপোনালোকে কি কৰিব এই নৰ্থ ইষ্ট ইণ্ডিয়াৰ বায়'ডাইভাৰ্চিটিৰ ওপৰত এই অপৰচুনিটিজখিনি কেনেকুৱা ইয়াৰ চেলেঞ্জেছখিনি কেনেকুৱা তাৰ ওপৰত আপোনালোকে এখন বনাব নেক্সট ইক' টুৰিজম এজ এ টুল ফৰ কনজাৰ্ভেশ্যন এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট ইক' টুৰিজমে টুল হিচাপে কেনেকৈ ছাষ্টেইনেবল ডেভেলপমেণ্ট আৰু কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত এটা ৰুল আমি মানে ইক' টুৰিজমক মানে ইউজ কৰিব পাৰোঁ টুল হিচাপে সেইটোৰ ওপৰত আপোনালোকে বনাব নেক্সট ফৰেষ্ট কনজাৰ্ভেশ্যন এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট ফাইণ্ডিং দ্য ৰাইট বেলেঞ্চ সেইখনৰ ওপৰত বনাব নেক্সট হৈছে ফ্লাড যিটো এটা হট টপিক হৈ গ'ল ৰিচেণ্টলি যি আমি দেখিলোঁ যে আপাৰ আছামৰ ক্ষেত্ৰতে যি ফ্লাড হৈ গ'ল তাৰ ওপৰত যিহেতু ইমান ড্ৰাষ্টিক এটা মানে মানুহৰ চবৰে লছ হৈছে গতিকে আপোনালোকে এই বস্তুটোৰ ওপৰত এখন বনাবই ফ্লাডছ ৰিভাৰ বেংক ইৰোজন এণ্ড এনভাইৰমেণ্টেল ছিকিউৰিটি ইন আছাম নেক্সট প্ৰটেক্টেড এৰিয়াছ এণ্ড ৱাইল্ড লাইফ কৰিডৰ্ছ দ্য ৰোল ইন বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যনছ নেক্সট আহিব দ্য ৰোল অফ লোকেল কমিউনিটিজ ইন ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন লোকেল কমিউনিটিজখিনিয়ে ফৰেষ্ট আৰু ৱাইল্ড লাইফ কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কেনেদৰে ভূমিকা পালন কৰে তাৰ ওপৰত আপোনালোকে এখন বনাব নেক্সট যদি আমি আহোঁ আছাম স্পেচিফিক যিখিনি কাৰেণ্ট ইছ্যুজ হৈ আছে তাৰ ওপৰত যদি আমি চাওঁ মষ্ট আৰু ফাৰ্ষ্ট যিটো টপিক হ'ব সেইটো হায়েষ্ট মানে যিটো চান্স আছে অহাৰ সেইটো হৈছে কাজিৰঙা এলিভেটেড কৰিডৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ভাৰ্চেছ ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন নেক্সট ইক' চেঞ্চিটিভ জ'নছ কনজাৰ্ভেশ্যন নিডছ ভাৰ্চেছ ডেভেলপমেণ্টেল এছপিৰেশ্যনছ যিসমূহ আমাৰ ইক' চেঞ্চিটিভ জ'ন আছে সেইখিনি আমি কেনেদৰে আমি কনজাৰ্ভ কৰিব লাগে আৰু সিহঁতৰ এইবিলাকৰ ডেভেলপমেণ্ট আমি কেনেদৰে কৰিব পাৰোঁ তাৰ ওপৰত আপোনালোকে বনাব মেন এলিফেণ্ট কনফ্লিক্ট ইন আছাম এণ্ড ৱে ফৰৱাৰ্ড মেন এলিফেণ্টৰ যিখিনি কনফ্লিক্ট হৈ আছে সেই তাৰ ওপৰত আপোনালোকে এখন বনাব কনজাৰ্ভেশ্যন অফ আছামছ ৱেটলেণ্ডছ এণ্ড দেয়াৰ ইক'লজিকেল ইম্পৰ্টেঞ্চ অসমৰ যিখিনি ৱেটলেণ্ড আছে সেইখিনি ইক'লজিকেল কি ইম্পৰ্টেণ্ট আছে আৰু সেইখিনিক আমি কেনেদৰে কনজাৰ্ভ কৰিব পাৰোঁ তাৰ ওপৰত আপোনালোকে বনাব ফৰেষ্ট ফায়াৰ্ছ কজেছ ইম্পেক্টছ এণ্ড মেনেজমেণ্ট ষ্ট্ৰেটেজিছ নেক্সট যদি আমাক কনজাৰ্ভেশ্যন ওৱান হৰ্ণ ৰাইন'চৰাছ আছাম ছাকচেছ এণ্ড ৰিমেইনিং চেলেঞ্জেছ এতিয়া অসমৰ ক্ষেত্ৰত যি আমি জানোৱেই যে আমাৰ ওৱান হৰ্ণ ৰাইন'চৰাছ পৃথিৱী বিখ্যাত হয় গতিকে ইয়াৰ যিখিনি চেলেঞ্জেছ আছে পপুলেশ্যন ইনক্ৰিজনৰ ক্ষেত্ৰতে হওক বা কনজাৰ্ভেশ্যনৰ ক্ষেত্ৰতে হওক আপোনালোকে তাৰ ওপৰত এখন ৰেছে বনাব নেক্সট যদি আমি আহোঁ ব্ৰহ্মপুত্ৰ ইক'চিষ্টেম এনভাইৰমেণ্টেল চেলেঞ্জেছ এণ্ড কনজাৰ্ভেশ্যন ৱেটলেণ্ড নেক্সট কনজাৰ্ভেশ্যন অফ ৱেটলেণ্ডছ এণ্ড ক্লাইমেট ৰেজিলিয়েঞ্চ ইন আছাম অসমৰ যি ৱেটলেণ্ড আছে তাৰ কনজাৰ্ভেশ্যনৰ ওপৰত আৰু ক্লাইমেট ৰেজিলিয়েঞ্চ ইন আছামৰ ক্ষেত্ৰত আপোনালোকে একেলগে কম্বাইন কৰি এখন বনাব নেক্সট কাজিৰঙাৰ ক্ষেত্ৰত কৈছোঁৱেই এইটো এটা মষ্ট মানে ইম্পৰ্টেণ্ট আৰু মষ্ট এটা হট টপিক হৈ আছে এইটো আপোনালোকে এই ইক' চেঞ্চিটিভ জ'ন অফ এৰাউণ্ড কাজিৰঙা তাৰ ওপৰত এখনটো মানে বনাবই আৰু একদম ভালকৈ এখন এছে ৰেডি কৰি ল'ব আৰু এছে যদি আপোনালোকৰ এতিয়া খুব যিহেতু কম সময় আছে যদি আপোনালোকৰ বেছি সময় নাই তেতিয়ালৈকে আপোনালোকে কি কৰিব এই যিবিলাক টপিক আছে এই টপিকবিলাকৰ মষ্ট ইম্পৰ্টেণ্ট যিখিনি ফেক্টছ আছে আৰু কাৰেণ্ট যিখিনি ইছ্যুজ আছে সেই বস্তুখিনি লৈ পেলাই আপোনালোকে পইণ্টকৈ বস্তুখিনি মোটামুটি উলিয়াই ল'ব যাতে আপোনালোকে নিজৰ মতে এই বস্তুখিনি লিখিব পাৰে আৰু আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছখিনি
এনেদৰে নাচাব যে অকল এটা টপিকৰ কাৰণেই হয়। কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে এনেদৰে চাব যাতে আপোনালোকৰ অলম'ষ্ট 5টা 6টা টপিকৰ কাৰণে সেইখিনি হৈ যায়। আৰু প্লাছ এছেখন বনাওঁতে সদায় এটা টপিকৰ পইণ্ট অফ ভিউ ৰাখিয়ে নবনাব। 4টা 3টা বা 5টা টপিক এনেকৈ মিলাই মেলি হ'ব পৰাকৈ আপোনালোকে কি কৰিব, এই এছেবোৰ বনাবলৈ চেষ্টা কৰিব। মই যিমানখিনি পাৰোঁ আপোনালোকক এই টপিকখিনি উলিয়াই দিবলৈ ট্ৰাই কৰিলোঁ, আপোনালোকৰ যাতে হেল্প হয়। থেংক ইউ।